নমস্কাৰ, মই গীতাঞ্জলি শৰ্মা। আপোনাৰ ছোৱালীজনীৰ বয়স 13, 14 নাইবা 15 বছৰ, কিন্তু এতিয়ালৈকে তাই পুষ্পিতা হোৱা নাই, মানে পিৰিয়ড ষ্টাৰ্টে হোৱা নাই। নিশ্চয় আপুনি চিন্তিত হৈ আছে। আৰু অলপতে মোৰ চেনেলত এগৰাকী খুব কম বয়সীয়া ছোৱালীয়ে মানে দৰ্শকে কমেণ্ট কৰিছে যে তাইৰ বয়স 14 বছৰ, কিন্তু এতিয়ালৈকে পুষ্পিতা হোৱা নাই। আজি সেই বিষয়ে কথা পাতিম। কেলে কিছুমান ছোৱালীৰ খুব দেৰিকে পুষ্পিতা হয়, খুব দেৰিকে পিৰিয়ড ষ্টাৰ্ট হয়। তেন্তে আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এজনী 13, 14, 15 বছৰীয়া ছোৱালীৰ পিৰিয়ড লেট হোৱাৰ বহুত কেইটা কাৰণ হ'ব পাৰে। অইন ছোৱালীৰ তুলনাত কিছুমান ছোৱালীৰ পিউবাৰ্টি বহুত লেটকে ষ্টাৰ্ট হয়। কিছুমান ছোৱালীৰ ক্ষেত্ৰত গ্ৰথ চেঞ্জেছ লেটকে হোৱাটো খুবেই সাধাৰণ কথা, তাত ভয় কৰিবলগীয়া একো নাই। যিবোৰ ছোৱালীৰ পুষ্পিতা বহুত লেটকে হয়, সেই ছোৱালীবোৰক লেট ব্লুমাৰ বুলি কোৱা হয়। ইয়াৰ পিছৰ কাৰণটো হ'ব পাৰে আপোনাৰ ছোৱালীজনী আণ্ডাৰৱেইট, মানে লাগাতকে বহুত কম ওজন, নতুবা তাই অভাৰৱেইট, মানে লাগাতকে বহুত বেছি ওজন, শৰীৰত বহুত বেছি ফেটছ আছে। তেতিয়াও পিউবাৰ্টি লেট হোৱাৰ চান্স থাকে। আৰু যদি আপোনাৰ ছোৱালীজনী বহুত বেছি এক্টিভ, মানে খেল ধেমালিত ভাগ লয়, বহুত খেলে, তেতিয়াও পিউবাৰ্টি লেট হোৱাৰ চান্স এটা থাকে। আৰু যদি আপোনাৰ ছোৱালীৰ আছে ইটিং ডিছঅৰ্ডাৰ, মানে ভালকে খানা নাখায়, দেহত ভিটামিন মিনাৰেলছ একোৱে নাই, শৰীৰ বহুত দুৰ্বল, আইৰণৰ অভাৱ আছে শৰীৰত, তেতিয়াও ছোৱালীজনীৰ পিৰিয়ডছ মানে পুষ্পিতা বহুত লেটকে হোৱা চান্স থাকে। ইয়াৰ পিছৰ কাৰণটো হ'ব পাৰে হৰমনেল ইমবেলেঞ্চ, PCOD, PCOS, শুনিছে আপোনালোকে নামকেইটা? এইটো এটা বিৰাটেই কমন বিষয়বস্তু আৰু বহুত ছোৱালী এই সমস্যাত ভোগে। PCOS মানে পলিচিষ্টিক অভেৰী চিনড্ৰম। হৰমনেল ইমবেলেঞ্চ হ'লেও ছোৱালী এজনীৰ মাহেকীয়া বহুত দেৰিকে আৰম্ভ হয়, আৰু আৰম্ভ হোৱাৰ পিছতো বহুত গেপৰ পিছত আকৌ আহে। মানে ধৰক 3 মাহ 4 মাহ একদমেই পিৰিয়ডছ নহয়, দেন আকৌ 5th মান্থত হয়। চ' হৰমনেল ইমবেলেঞ্চৰ কাৰণেও আপোনাৰ ছোৱালীজনীৰ পুষ্পিতা দেৰিকে হ'ব পাৰে। নেক্সট কাৰণটো হ'ল থাইৰইড, আণ্ডাৰ এক্টিভ থাইৰইড নাইবা অভাৰ এক্টিভ থাইৰইড, হাইপাৰ এণ্ড হাইপো। শুনিছে আপোনালোকে নিশ্চয়? মানে এটা থাইৰইডত কি হয়, মানুহজন একদম শকত হৈ যায়, এটা থাইৰইডৰ প্ৰব্লেম হ'লে মানুহজন ক্ষীণাই যায়। একদম সহজ ভাষাত বুজাইছো মই। যদি আপুনি থাইৰইড সমস্যাত ভুগি আছে, তেতিয়াও আপোনাৰ পুষ্পিতা বহুত লেটকে হ'ব পাৰে। ইয়াৰ পিছৰ কাৰণটো হ'ব পাৰে ক্ৰনিক ইলনেছ, মানে বহুত দিন ধৰি আপুনি কিবা বেমাৰৰ লগত যুঁজ দি আছে, এতিয়ালৈকে ঠিক হোৱা নাই সেই বেমাৰটো, বহুত মেডিচিন লৈ আছে, তেতিয়াও আপোনাৰ পিৰিয়ডত প্ৰব্লেম আহিব পাৰে। নতুবা জেনেটিক ডিছঅৰ্ডাৰ, মানে আপোনাৰ মাৰ লগতো সেই সমস্যা আছিলে, মাৰো মানে খুব দেৰিকে পিৰিয়ড ষ্টাৰ্ট হৈছিলে, তেতিয়াও হ'ব পাৰে। নতুবা আপোনাৰ শৰীৰত কিবা ইনফেকশ্যন হৈছে, তেতিয়াও আপোনাৰ পিৰিয়ড লেটকে ষ্টাৰ্ট হ'ব পাৰে। নেক্সট কথা পাতিম এটা ফিজিকেল প্ৰব্লেমৰ বিষয়ে। সেই ছোৱালীজনী যেতিয়া মাকৰ পেটত আছিল, তেতিয়াই সেই ছোৱালীজনীৰ ৰিপ্ৰডাক্টিভ যিটো চিষ্টেম, যিটো ৰিপ্ৰডাক্টিভ অৰ্গেন, মানে যিটো চিষ্টেম পুৰা, তাত কিবা সমস্যা আছে, মানে জন্মৰ আগৰে সমস্যা। মাকৰ পেটত থাকোঁতে সেই সমস্যাটো তাই লৈ আহিছে। যিহেতু জন্ম হোৱাৰ আগতে সেই সমস্যাটো আছিল, জন্ম হোৱাৰ পিছতো সেই সমস্যাটো থাকিব। এইটো এটা ফিজিকেল প্ৰব্লেম। এই ফিজিকেল প্ৰব্লেমটোৰ কাৰণেও ছোৱালী এজনীৰ পিৰিয়ড লেটকে হ'ব পাৰে। একদম শেষৰ কাৰণটো হ'ল ষ্ট্ৰেছ, অৱসাদ। আজিৰ সময়ত ষ্ট্ৰেছ, টেনশ্যন, এংজাইটি, ডিপ্ৰেশ্যন বহুতেই বেছি কমন। প্ৰায়ভাগ মানুহে এই মেণ্টেল হেল্থ প্ৰব্লেমবোৰৰ লগত যুঁজ দি আছে। বহুত বেছি মানসিক অৱসাদ হ'লেও আপোনাৰ পিৰিয়ড লেট হ'ব পাৰে। আৰু কি জানে, বহুত বেছি মানসিক অৱসাদ মানে আপোনাৰ টোপনি ভালকে নহয়, ৰাতি টোপনি নাহিব আপোনাৰ। ৰাতি ভালদৰে টোপনি নাহা মানে আপোনাৰ বডিত হৰমনেল ইমবেলেঞ্চ হ'ব। হৰমনেল ইমবেলেঞ্চ হোৱা মানে আপোনাৰ পিৰিয়ড লেটকে হ'ব পাৰে। ভাবকচোন বস্তুবোৰ কেনেদৰে লিংক হৈ আছে এটাৰ লগত এটা। যদি আপোনাৰ ছোৱালীজনীৰ বয়স 13, 14, 15 বছৰ আৰু এতিয়ালৈকে পিৰিয়ড ষ্টাৰ্ট হোৱা নাই, মানে পুষ্পিতা হোৱা নাই, তেতিয়াহ'লে এগৰাকী গাইনকলজিষ্টক দেখুৱাই লওক। গাইনকলজিষ্টে তাইৰ ফিজিকেল এক্সামিনেশ্যন কৰিব, দেন পেলভিক এক্সামিনেশ্যন কৰিব, আৰু চিকিৎসা কিন্তু নিৰ্ভৰ কৰিব লক্ষণসমূহৰ ওপৰত। যদি টেষ্ট কৰাৰ পিছত আপুনি গম পায় যে চব নৰ্মেল আছে, তেতিয়াহ'লে টেনশ্যন নল'ব। আৰু যদি কিবা সমস্যা আছে, তেতিয়াহ'লে সেই গাইনকলজিষ্টৰ পৰা আপুনি চিকিৎসা ল'ব পাৰে। ইয়াৰ লগতে এটা হেল্ডি ডায়েট বহুত ইম্পৰ্টেণ্ট। শৰীৰত অভাৱ থাকিলে সমস্যাটো দেখা দিবই। আয়ৰণৰ অভাৱ কিন্তু বহুত মাৰাত্মক।
আপোনাৰ ছোৱালীজনীক আয়নযুক্ত খাদ্য খাবলৈ দিয়ক। তেন্তে আজিলৈ আহিছো, এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ পুনৰ আহিম। ষ্টে হ্যাপি এণ্ড ষ্টে হেল্ডি। লাভ ইউ অল।